নমস্কাৰ, আজি আমাৰ আলোচনাৰ বিষয় হৈছে অসমীয়া জ্যোতিচিহ্ন বা জ্যোতিচিহ্ন। ইয়াৰ সংজ্ঞালৈ যোৱাৰ আগতে আমি বুজি লওঁ যে জ্যোতিচিহ্ন বা জ্যোতিচিহ্নৰ প্ৰয়োজন কিয় হ'ল বা কি কাৰণে এইবিলাক আমাক ভাষা বা ভাৱ প্ৰকাশ কৰোঁতে প্ৰয়োজন হয়। আমি জানো যে আমাৰ বাকযন্ত্ৰৰ সহায়ত আমি কিছুমান ধ্বনি উচ্চাৰণ কৰোঁ আৰু সেই ধ্বনিবিলাকৰ প্ৰতীকী যিটো চিহ্ন বা চিনাকি হৈছে সেইখিনিক আমি আখৰ বুলি কওঁ। অৰ্থাৎ আমি ক, খ, গ, ঘ আমি সেইবিলাক হৈছে ধ্বনি। সেই ধ্বনিবিলাকক আমি ক যিটো দেখোঁ চকুৰে সেইটো হৈছে এটা চিহ্ন বা প্ৰতীক হয় এইটো। গতিকে আমি কি হয়, আমি যেতিয়া মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰোঁ সেই ধ্বনিবিলাকৰ মূল অৰ্থটো শ্ৰোতাজনে কি প্ৰসংগত কথাটো কৈছোঁ তাৰ অৰ্থটো বুজি পায়, কিন্তু যেতিয়া লিখি দিওঁ তেতিয়া হয়তো তেওঁ মূল অৰ্থটো বুজি নাপাবও পাৰে। এটা উদাহৰণ দিছোঁ মই। আমাক কেতিয়াবা কোনোবাই সোধে যে ঘৰত মা আছে নাই? জানো মানে আমি জানো যে কোনোবা এটা কথা জানিলেহে জানো মানে জ্ঞাত বুজাব লাগে, কিন্তু যেতিয়া সুৰ লহৰৰ জৰিয়তে লেহেমীয়াকৈ কোৱা হয় ঘৰত মা আছে নাই জানো, তাৰমানে তাৰ অৰ্থটো নাজানো। কিন্তু আমি যেতিয়া এটা লেখা লিখিম আমাৰ ছপা আখৰত বা অন্যান্য আমি ভাৱৰ জৰিয়তে লিখিম আৰু যিজন শুনোতা সেইজন ওচৰত নাই, আমাৰ ঘৰত মা আছেনে জানো, তাৰমানে ঘৰত মাক আছে বুলি সি জানে, তেনেকৈ বুজি পাব। কিন্তু যেতিয়া তাত আমি ভাৱবোধক চিনডাল লগাই দিম আশ্চৰ্য প্ৰকাশ কৰিছে বুলি বুজি পাম, তাৰমানে তাৰ অৰ্থটো সেই কওঁতাজনে নাজানে। মই এটা উদাহৰণহে দিছোঁ এইটো মাত্ৰ। গতিকে তেনেকুৱা কি হয়, এই জ্যোতিচিহ্নবিলাকে কি হয় আমি যিটো ভাৱ প্ৰকাশ কৰোঁ লিখিত ৰূপত, সেই লিখিত ৰূপৰ ভাৱটো যাতে সেই গ্ৰহণ কৰোঁতাজনে সম্পূৰ্ণ এটা অৰ্থ অনুধাৱন বা উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে এই জ্যোতিচিহ্নবিলাকৰ ব্যৱহাৰ কৰা হয়। এতিয়া জ্যোতিচিহ্নৰ সংজ্ঞা, জ্যোতিচিহ্ন কাক বোলে বা জ্যোতিচিহ্ন কি? আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এক বা একাধিক শব্দ উচ্চাৰণ কৰোঁ। সেই শব্দসমূহ উচ্চাৰণ কৰোঁতে বা সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিবলৈ এটিৰ পিছত এটিকৈ সুবিধা অনুযায়ী বিৰাম বা বিৰতি লৈ শব্দসমূহ উচ্চাৰণ কৰা হয়। ভাৱ অৰ্থপূৰ্ণ কৰিবলৈ বাক মাধুৰ্য আৰু লয়যুক্ত কৰিবলৈ যি বিৰাম লোৱা হয় তাকে জ্যোতি বুলি কোৱা হয়। জ্যোতি মানে বিৰতি আৰু চিহ্ন মানে চিন, বিৰতি লোৱা চিন। গতিকে কোনো এটা আমি মনৰ ভাৱসমূহ প্ৰকাশ কৰিবৰ কাৰণে আমি কিছুমান শব্দ উচ্চাৰণ কৰোঁ আৰু সেই শব্দবোৰ উচ্চাৰণ কৰোঁতে আমি কেতিয়াবা সুবিধা অনুযায়ী বিৰাম লওঁ ক'ৰবাত, কেতিয়াবা একেৰাহে উচ্চাৰণ কৰোঁ। সেই অৰ্থপূৰ্ণ কৰিবৰ কাৰণে, বাক মাধুৰ্য কৰিবৰ কাৰণে, আমাৰ মনৰ ভাৱখিনি সুস্থিৰ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়, সেইবিলাকক বিৰাম বুলি কোৱা হয় আৰু বিৰাম চিহ্নবিলাককে অসমীয়া ভাষাত জ্যোতিচিহ্ন বুলি কোৱা হয়। জ্যোতি বা বিৰতি সৃষ্টিৰ প্ৰধান কাৰক তিনিটা। তাৰ এটা হৈছে প্ৰথমটো হৈছে শ্বাস জ্যোতি, অৰ্থাৎ উশাহ নিশাহৰ জৰিয়তে যি জ্যোতি পেলাওঁ সেইটো শ্বাস জ্যোতি বুলি কোৱা হয়। ভাৱ বা অৰ্থজ্যোতি, অৰ্থাৎ আমি কোনো এটা কথা প্ৰকাশ কৰিবৰ কাৰণে ভাৱবোধক বা সেই আমি যিটো কথা প্ৰকাশ কৰিছোঁ তাৰ যাতে এটা সুন্দৰ অৰ্থ বা সঁচা অৰ্থটো বা মনৰ ভাৱ অনুযায়ী যিটো অৰ্থ প্ৰকাশ হ'ব লাগে সেই অৰ্থটো প্ৰকাশ কৰিবৰ কাৰণে যি জ্যোতি ব্যৱহাৰ কৰা হয় তাক অৰ্থজ্যোতি বুলি কোৱা হয়। আৰু কিছুমান ছন্দজ্যোতি, আমি কিছুমান সাহিত্য বা তেনেকুৱা ধৰণৰ সৃষ্টি কৰোঁতে কিছুমান বিশেষ প্ৰয়োজন বা বিশেষ পৰিৱেশ একোটা সৃষ্টি কৰিবৰ কাৰণে কিছুমান আমি সুৰ লয় ইত্যাদিত আমি কিছুমান মনৰ ভাৱ প্ৰকাশ কৰা হয় আৰু তাত ছন্দজ্যোতি বুলি কোৱা হয়। এতিয়া আমি এই উদাহৰণখিনি চাই লওঁ জ্যোতিচিহ্নৰ কাৰকখিনি। শ্বাসজ্যোতি, অৰ্থাৎ শ্বাসজ্যোতি মানে হৈছে কি, আমাৰ এটা শব্দ আছে, সেই শব্দটোক আমি উচ্চাৰণ কৰোঁতে আমাৰ নিৰ্দিষ্ট পৰিমাণত লয়ৰ জৰিয়তে আমি কথাটো কৈছোঁ। আমি ধৰি লওক সিপাৰলৈ গ'ল, আমাৰ উশাহ, সেই উশাহটো আমি ধাৰাবাহিকভাৱে লৈকে আমি লৈ গৈছোঁ, সিপাৰলৈ গ'ল, তাৰমানে এই পাৰৰ পৰা মানুহজন ইটো পাৰলৈ গ'ল, সিপাৰলৈ গ'ল। এই এটা শব্দ, সেই শব্দটোৰ দ্বাৰা আমি বুজি পালোঁ যে ইপাৰলৈ গ'ল। কিন্তু এনেকৈ যদি আমি যেতিয়া কৈ দিওঁ যে সি পাৰলৈ গ'ল, তাৰমানে আমি কি কৰিলোঁ, উশাহটো আমাৰ শ্বাসটো আমি প্ৰথম শব্দটোতে ৰাখি দিলোঁ, সি পাৰলৈ গ'ল, শব্দ কিন্তু একেটাই। এতিয়া কি হ'ল, আমি বুজি পালোঁ যে সি পাৰলৈ গ'ল মানে সি ইটো পাৰে যোৱা বুজোৱা নাই, সি হয়তো পুখুৰীৰ মাজত মাছ ধৰি আছিলে বা ক'ৰবাত দ ঠাইত আছে, সি পাৰলৈ গ'ল। গতিকে বাক্যটো শ্বাসজ্যোতিয়ে কি কৰিলে, তাক সলনিয়ে কৰি পেলালে। আকৌ যদি অকণমান আগুৱাই চাওঁ আমি দেখিম যে সি পাৰলৈ গ'ল, শব্দ কিন্তু একেটাই, আমি তাক শ্বাসজ্যোতিবিলাক য'ত য'ত বিৰতি দিছোঁ সেইমতে শব্দবিলাক সলনি হৈ গ'ল। সি মানে এজন ব্যক্তি, সি পাৰ মানে পাৰ চৰাই লৈ গ'ল, তাৰমানে সি পাৰ চৰাই লৈ গ'ল। অৰ্থাৎ একেটা বাক্যই, এটা বুজালে ইপাৰ হোৱা বুজালে, এটাই কোনো পুখুৰী বা খালৰ মাজত ৰৈ আছিলে তেওঁ পাৰলৈ যোৱা বুজালে।
আৰু এটাই পাৰ চৰাই লৈ যোৱা বুজালে। কিন্তু সেই বাক্য একেটাই কেৱল চাকজতিৰ কাৰণে আমাৰ শব্দটোৱে তাৰ মূল অৰ্থই সলনি হৈ গ'ল। ইয়াকে কয় চাকজতি বুলি কোৱা হয়। এতিয়া আহিলে ভাৱ বা অৰ্থজতি। অৰ্থাৎ আমি যেতিয়া কোনো কথা এটা প্ৰকাশ কৰোঁ, সেই প্ৰকাশ কৰা ভাৱ বা মূল অৰ্থটো প্ৰকাশ কৰিবৰ কাৰণে কিছুমান আমাৰ জতি চিহ্ন ব্যৱহাৰ কৰা হয়। এতিয়া আমি ৰাইজটো আমি চাকজতিৰ সহায়ত ভাঙিব নোৱাৰি, আমি ভাঙিব নোৱাৰোঁ, আমি সকলোৱেতো চাকজতিৰ জৰিয়তে ভাঙিব নোৱাৰোঁ। গতিকে ইয়াত অৰ্থজতি দিবই লাগিব। গতিকে আমি এতিয়া এই বাক্যটো চাওঁ, ৰাইজ আমি সকলোৱে গৰু, পুহিব লাগে গাখীৰ, খাব লাগে গোবৰ, শস্যৰ গুৰিত সাৰ দিব লাগে। গতিকে ৰাইজ আমি সকলোৱে গৰু, পুহিব লাগে। ইয়াত যিবিলাক জতি চিহ্ন ব্যৱহাৰ কৰা হৈছে সেইবিলাক সঠিক ঠাইত ব্যৱহাৰ হোৱা নাই, সেইকাৰণে ইয়াৰ অৰ্থটো বা ভাৱটো প্ৰকাশ পোৱা নাই। গতিকে এনেকুৱা ধৰণে অৰ্থ বা ভাৱ যেতিয়া সঠিকভাৱে প্ৰকাশ কৰিবলৈ যিবিলাক চিহ্ন ব্যৱহাৰ কৰা হয় সেইবিলাককে ভাৱ বা অৰ্থজতি বুলি কোৱা হয়। এতিয়া ইয়াৰ মূল লেখাটো এনেকুৱা ধৰণৰ হ'ব। আমিতো সকলোৱে জানো, তথাপি মই দেখুৱাই দিছোঁ। জতি চিহ্নবিলাক এনেকৈ ব্যৱহাৰ হ'ব। ৰাইজ আমি সকলোৱে গৰু পুহিব লাগে, গাখীৰ খাব লাগে, গোবৰ শস্যৰ গুৰিত সাৰ দিব লাগে। গতিকে ৰাইজ আমি সকলোৱে গৰু পুহিব লাগে। গতিকে মূল লেখাটো বা মূল বুজাব খোজা বস্তুখিনি এইখিনি। গতিকে জতি চিহ্নৰ দ্বাৰাই আমি বুজাইছোঁ। কিন্তু আমি জতি চিহ্ন যদি সঠিকভাৱে প্ৰয়োগ নকৰোঁ তেতিয়া সম্পূৰ্ণ অৰ্থটো প্ৰকাশ নোপোৱা যিবিলাক লেখা সেইবিলাককে ভাৱ বা অৰ্থজতি বুলি কোৱা হয়। এতিয়া আহিল ছন্দজতি। আমি বিভিন্ন লেখা লিখোঁ, সেই লেখাবিলাকত কিছুমান ছন্দ প্ৰয়োগ কৰিবৰ কাৰণে বা ছন্দ বা এটা ষ্ট্ৰাকচাৰ বা গঠনৰ জৰিয়তে আমি কিছুমান লেখা হয়, সেইবিলাক ছন্দজতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে, হাতী চুৰ কৰি আগে আগে যায়, বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজটো নালাগে, নখটো কাটিলে মৰে। আমি ইয়াত লক্ষ্য কৰিছোঁ যে হাতী চুৰ কৰি অকণমান গেপ দি দিছোঁ, আমি ঠাইটুকুৰা গেপ দিছোঁ, তাৰ পাছত লিখিছোঁ আগে আগে যায়, বেঙেনা চোৰক ধৰে। ইয়াত কোনো মাজত খালী ঠাই নাই, একেলগে আমি এইটো একেটা উৎসাহত বা একেটা ধাৰাবাহিকতাত আমি প্ৰকাশ কৰিছোঁ। তাৰ পিছৰ লাইনটোত নাকটো কাটিলে আকৌ অলপ গেপ দিছোঁ, লাজটো নালাগে, নখটো কাটিলে মৰে। আমাৰ যিবিলাক কবিতা আছে সেই কবিতাবিলাক প্ৰাচীন কবিতা বা অন্যান্য ছন্দবদ্ধ কবিতাবিলাক এনেকুৱা ধৰণে ছন্দজতিৰ সহায়ত লিখা হয়। তাৰমানে যিটুকুৰা খালী ঠাই দিছোঁ সেই ঠাইটুকু আমি ইচ্ছা কৰিলে হঠাতে আহি আমি আলোচনা কৰিব নোৱাৰোঁ। ধৰক বেঙেনা চোৰকটো আমি একেলগে টানিব পাৰিছোঁ, কিন্তু হাতী চুৰ কৰি আগে বুলি আমি হঠাতে কৈ নিদিওঁ, আমি অকণমান গেপ ল'বলৈ বাধ্য কৰায়। এনেকুৱা ধৰণৰ যি খালী বা গেপ থাকি যিবিলাক ছন্দ ৰচনা কৰা হয় সেই তেনেকুৱাবিলাকক ছন্দজতি বুলি কোৱা হয়। অৰ্থাৎ ছন্দ সেইটো ধৰে, তলফালে আছে মৰে, মানে শেষ অক্ষৰটো বা বৰ্ণটো মিল। গতিকে এনেকুৱা ধৰণৰবিলাকক ছন্দজতি বুলি কোৱা হয়। আৰু এনেকৈ ধৰণে যিবিলাক লিখে সেইবিলাকক ছন্দজতি বুলি কোৱা হয়। অৰ্থাৎ ছন্দৰ জৰিয়তে যিবিলাক জতি পেলোৱা হয় লেখাত বা মনৰ ভাৱ প্ৰকাশ কৰাত, তাকে ছন্দজতি বুলি কোৱা হয়। এতিয়া আহিলোঁ অসমীয়া ভাষাত ব্যৱহৃত জতি চিহ্ন। অৰ্থাৎ অসমীয়া ভাষাত কি কি জতি চিহ্ন ব্যৱহাৰ হয় সেই সম্পৰ্কে আমি এবাৰ চকু ফুৰাই চাওঁ। আমাৰ অসমীয়া জতি চিহ্ন হৈছে কমা বা পাদজতি, ছেমিকলন বা অৰ্ধজতি, পূৰ্ণজতি বা দাঢ়ি, ভাৱবোধক চিহ্ন, প্ৰশ্নবোধক চিহ্ন, কোলন বা কলন, কোলন বা কলন ডেছ, হাইফেন, উদ্ধৃতি চিন বা উদ্ধাৰ চিন, বন্ধনীৰ চিহ্ন। আমি বন্ধনী জানো যে বন্ধনী বৰ বন্ধনী আছে, কুটিল বন্ধনী, সৰু বন্ধনী, এই তিনি প্ৰকাৰৰ বন্ধনী আছে। আৰু গণিত বা অংকশাস্ত্ৰত এইবিলাক ব্যৱহাৰ হয়। তথাপি ইয়াৰে অসমীয়াটো কুটিল বন্ধনী আৰু বন্ধনীৰ চিন ব্যৱহাৰ হয়। এতিয়া আমি মূল আলোচনালৈ আগবাঢ়োঁ। কমা বা পাদজতি। যেতিয়া অতি কম সময়ৰ বিৰতি লোৱা হয় তেতিয়াই কমা ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ শব্দটোত আছে কমা বা পাদজতি। পাদ মানে পদ, কোনো পদৰ শেষত যি চিহ্ন ব্যৱহাৰ কৰা হয় সেয়াকে পাদজতি বা কমা বুলি কোৱা হয়। বিশেষকৈ নাম শব্দ, সমাপিকা অসমাপিকা আৰু সম্বোধন শব্দৰ পিছত কমা ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে নাম শব্দ, নাম যিবিলাকে নাম বুজায়, ৰাম, ৰহিম, অনিল আৰু বীণা, এনেকুৱা ধৰণে আমি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া তাত আমাৰ কমা চিহ্নটো বহে। সমাপিকা অসমাপিকা। সমাপিকা হৈছে যে কোনো বাক্য আমি যেতিয়া সমাপ্ত কৰোঁ ক্ৰিয়াটো সমাপ্ত হয়। আৰু অসমাপিকা যিটোৱে কোনো কাৰ্যটো শেষ হোৱা নুবুজায়। পঢ়িলোঁ এটা সমাপিকা ক্ৰিয়া। মই কিতাপ পঢ়িলোঁ, তাৰমানে মই কিতাপ পঢ়া শেষ হ'ল, কিন্তু কেতিয়াবা ইয়াতো কমা বহে। উদাহৰণস্বৰূপে মই কিতাপ পঢ়িলোঁ তেতিয়াই সি আহিল,
তেতিয়া কমাটো হ'ব সেই পহিলুটোত কমা হ'ব গতিকে সেইটো এটা হৈছে সমাপিকা হাঁহি হাঁহিটো শেষ নহয় মানে সি হাঁহি হাঁহি মোৰ কথাবোৰ শুনি আছিল তাৰমানে হাঁহি হাঁহি মানে সেইটো সমাপ্ত হোৱা নাই গতিকে হাঁহি হাঁহিত কমা হ'ব শুনি সি শুনি শুনি কথাবোৰ টোপনি গ'ল শুনি শুনি তাতো কমা হ'ব গতিকে সমাপিকা অসমাপিকা ক্ৰিয়াৰ পাছত কমা ব্যৱহাৰ হয় সম্বোধন শব্দৰ পিছত কমা ব্যৱহাৰ হয় অৰ্থাৎ কাৰোবাক যদি আমি সম্বোধন কৰি মাতো দেউতা ককা বন্ধু গতিকে ইয়াত শুনা বন্ধু মোৰ দুখৰ কাহিনী শুনা বন্ধুত ৰৈছোঁ অকণমান আমি তাত কমা ব্যৱহাৰ কৰিছোঁ কমা অৰ্থাৎ খুব কম বিৰতি খুব কম সময়ৰ কাৰণে কমা ব্যৱহাৰ কৰা হয় সেমিকলন বা অৰ্ধজ্যোতি ইয়াৰ সংজ্ঞাটো এনেধৰণৰ বাক্য এটা সমাপিকা ক্ৰিয়াৰে সমাপ্ত হৈছে অথচ অৰ্থটো সম্পূৰ্ণ প্ৰকাশ পোৱা নাই তেনে ক্ষেত্ৰত পৰৱৰ্তী বাক্যৰ সৈতে সংযোগ সাধনত সেমিকলন ব্যৱহাৰ হয় উদাহৰণস্বৰূপে সি কিতাপ পঢ়ে পৰীক্ষাতে নম্বৰ কম পায় সি কিতাপ পঢ়ে এইটো হ'লগৈ এটা বাক্য অৰ্থ হৈ গ'ল কিন্তু পৰীক্ষাত কম নম্বৰ পায় সি কিতাপ পঢ়ে সেমিকলন পৰীক্ষাতে নম্বৰ কম পায় গতিকে এই বাক্যটো সমাপ্ত বা সংযোগ সাধনৰ ক্ষেত্ৰত সেমিকলনে সহায় ল'ব লগা হৈছে পূৰ্ণজ্যোতি বা দাঢ়ি বাক্যৰ শেষ হোৱা বুজালে বা বাক্যৰ ভাৱটো আধৰুৱাকৈ নাৰাখি সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে পূৰ্ণজ্যোতি বা দাঢ়ি ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে অসমৰ চাহ পৃথিৱী বিখ্যাত এইটো হৈছে এটা বাক্যটো সমাপ্ত হোৱা বুজাইছে কিন্তু আমাৰ যিবিলাক প্ৰাচীন সাহিত্য আছে তাতো পূৰ্ণজ্যোতি দুই ধৰণে ব্যৱহাৰ হয় দাঢ়ি এডাল আৰু দুডাল জৰিয়তে আমাৰ কি হয় বাক্যটো সমাপ্ত কৰা হৈছিল উদাহৰণস্বৰূপে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ বৰ্তমান সময়ত এডাল দাঢ়িয়ে বাক্যৰ এটা সমাপ্ত কথা সূচায় ভাৱবোধক চিন মনৰ আবেগ অনুভূতি সুখ দুখ আদি প্ৰকাশ কৰিবলৈ বাক্যত আমি ভাৱবোধক চিনৰ ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে ফুলবোৰ ইমান ধুনীয়া তাত এডাল ভাৱবোধক চিন অৰ্থাৎ মনৰ আবেগ অনুভূতি আমি প্ৰকাশ কৰোঁ আৰু খুব ভাল লাগিছে মই আজি জিকিলোঁ বুলি আমি যেতিয়া চিঞৰিম তেতিয়া এই ভাৱবোধক চিনডালে প্ৰয়োগ হ'ব কোনোবাই কান্দিছে সি খুব কান্দিছে তাতো ভাৱবোধক চিনডাল প্ৰয়োগ হ'ব গতিকে মনৰ আবেগ অনুভূতি সুখ দুখ প্ৰকাশ কৰিবৰ কাৰণে ভাৱবোধক চিনৰ ব্যৱহাৰ হয় প্ৰশ্নবোধক চিন যেতিয়া কোনো বাক্যত প্ৰশ্ন সোধা হয় বা সন্দেহ প্ৰকাশ কৰা হয় তেতিয়া প্ৰশ্নবোধক চিনৰ ব্যৱহাৰ হয় উদাহৰণস্বৰূপে কি নাম তোমাৰ তুমি আহিবানে কুলন বা কলন লিখিত কথা বিস্তৃত আৰু সংক্ষিপ্ত কৰিবলৈ কলন চিনৰ প্ৰয়োগ কৰা হয় অৰ্থাৎ লিখিত কথা এটা বিস্তৃত বা সংক্ষিপ্ত কৰিবৰ কাৰণে বা বঢ়াবলৈ বা চমু কৰিবৰ কাৰণে আমি কলন চিনৰ ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে মূল্য 5 টকা মূল্য মানে কিতাপখনৰ দাম আমি সেইটো নিলিখি মূল্য বুলি লিখি বিসৰ্গ টাইপত আমাৰ যিটো কলন চিহ্ন সেইটো দি দিলোঁ আৰু 5 টকা অৰ্থটো সংক্ষিপ্ততা কৰিছোঁ তাৰমানে পৃষ্ঠা আমি জানো যে পৃষ্ঠাটো লিখোঁতে তাৰপাছত বিসৰ্গ টাইপৰ কলন চিহ্নটো দিছোঁ 12 পৃষ্ঠা 12 তাৰমানে শব্দ সংক্ষিপ্ততা গতিকে কুলন বা কলন চিহ্নৰ প্ৰয়োগ আমি সাধাৰণতে কি কৰোঁ অৰ্থ সংক্ষিপ্ততাৰ কাৰণে আৰু শব্দৰ সংক্ষিপ্ততাৰ কাৰণে এই দুটা এনেধৰণে ব্যৱহাৰ হয় কুলন বা কলন ডেছ সূত্ৰ বা সংজ্ঞা উল্লেখ কৰি বৰ্ণনা দিবলৈ কুলন ডেছৰ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে আমি উত্তৰ বুলি যেতিয়া লিখোঁ প্ৰশ্ন এটা লিখোঁতে উত্তৰ বুলি লিখোঁ তাত আমি বিসৰ্গ টাইপৰ সেই কলনটো দিওঁ আৰু ডেছ এডাল চিন এডাল দিওঁ অৰ্থপূৰ্ণ শব্দকে পদ বোলে আমাক যদি সোধে পদ কাক বোলে আমি প্ৰশ্নটো সোধাৰ পাছত উত্তৰটো আমি এনেকৈ লিখোঁ উত্তৰ লিখোঁ আৰু কলন ডেছ দিওঁ বিসৰ্গ টাইপৰ দুটা দিওঁ আৰু বিসৰ্গটো দিওঁ তাৰপাছত আমি ডেছ এডাল টানি দিওঁ এইটো কি বুলি কোৱা হয় কলন ডেছ প্ৰকৃতি দুবিধ কলন ডেছ ক ধাতু আৰু প্ৰাতিপদিক গতিকে কলন চিহ্নটো এনেকুৱা ধৰণৰ ব্যৱহাৰ হয় ডেছ কোনো এটা কথাৰ লগত সম্পৰ্ক থকা কথাৰ প্ৰসংগ বা কোনো বাক্যত জোৰ দিবলৈ ডেছৰ ব্যৱহাৰ হয় উদাহৰণস্বৰূপে কবিতা সম্পৰ্কে মহেন্দ্ৰ বৰাই এনেদৰে কৈছে সেই কৈছে জোৰ দিছোঁ মানে এটা সংজ্ঞাটো দিম তাৰপাছত সেইডাল ডেছ কৈছে পাছত যিডাল চিন আছে সেইডালক ডেছ বুলি কোৱা হয় তাৰপাছত কবিতা সংজ্ঞাটো আমি লিখিম ধৰক কবিতা হৈছে এক প্ৰকাৰৰ সুকুমাৰ কলা মনৰ আবেগ অনুভূতি প্ৰকাশ কৰে যি সংজ্ঞা দিয়ে সেই সংজ্ঞাটো লিখা আগতে আমি জোৰ দিবৰ কাৰণে ডেছডাল বা সংযোগ সাধন কৰিবৰ কাৰণে ডেছ ব্যৱহাৰ কৰা হয় হাইফেন একে অৰ্থ বা বিপৰীত অৰ্থ শব্দক জোৰ কৰি বুজাবলৈ এই চিন ব্যৱহাৰ কৰা হয় সেইটো জোৰ মানে শক্তি নহয় মানে অৰ্থাৎ লগ লগাবৰ কাৰণে একে ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে সুখ দুখ সুখ মানে মনৰ আনন্দ দুখ মানে আমি গম পাওঁ বেজাৰ গতিকে সুখ দুখ তাৰ মাজত যিডাল সৰু চিহ্ন ব্যৱহাৰ হৈছে সেইডালক হাইফেন বুলি কোৱা হয়
বা বাতৰি ইয়াত একেটা অৰ্থই বুজাইছে গতিকে আমাৰ কি হয় একে অৰ্থ বুজা শব্দই সেই বুজাবৰ কাৰণে আমি বা তাৰ পাছত আমি হাইফেন দিছোঁ তাৰ পাছত বাতৰি দিছোঁ গতিকে বা বাতৰি হাইফেন এনেধৰণৰ ব্যৱহাৰ হয় উদ্ধৃতি চিন বা উদ্ধাৰ চিন উদ্ধৃতি শব্দ বা বাক্য তথা প্ৰত্যক্ষ উক্তিত এই চিন ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছা হাৰে আছোঁ আমি আৰু হাৰে আছে প্ৰীতি যিটো উদ্ধ কমা দিছোঁ আমি কাৰোবাৰ যেতিয়া কোনোবা এটা বাক্য বা কবিতা আমি হুবহু তুলি আনো সেই কবিতাটো তুলি আনিলে আমি কি কৰোঁ দুডাল আমি উদ্ধৃতি চিন ব্যৱহাৰ কৰোঁ কিন্তু আমি এডাল চিহ্ন কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি কোনো এটা বাক্যৰ মাজত কথা প্ৰসংগত কিবা এটা উদাহৰণ দিব লগা হ'লে এডাল উদ্ধ কমা ব্যৱহাৰ হয় উদাহৰণস্বৰূপে মহাপুৰুষ শংকৰদেৱৰ কীৰ্তন এখন উল্লেখযোগ্য গ্ৰন্থ আমি তাত দুডাল চিহ্ন ব্যৱহাৰ কৰিছিলোঁ কবিতা বা অন্যান্য যিবিলাক সম্পূৰ্ণ অৱস্থাত তুলি কেইবাটাও শাৰী দুটা বা তিনিটা শাৰী চাৰিটা শাৰী থাকিলে আমি দুইডাল চিহ্ন ব্যৱহাৰ কৰোঁ আৰু যেতিয়া এখন কিতাপ বা অন্যান্য কিবা কথা এটা প্ৰসংগত উল্লেখ কৰিলে আমি এডাল উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰোঁ বন্ধনী তিনি প্ৰকাৰৰ আমি জানো যে সৰু বন্ধনী কুটিল বন্ধনী আৰু বৰ বন্ধনী এইবিলাক বিভিন্ন গণিতত ব্যৱহাৰ হয় কিন্তু অসমীয়া ভাষাটো এই চিহ্নসমূহৰ ব্যৱহাৰ লক্ষ্য কৰা যায় ইয়াৰ সংজ্ঞাটো এনেধৰণৰ বাক্যৰ মাজত কোনো শব্দৰ অৰ্থ শব্দৰ ভাঙনি বিদেশী শব্দ আদিৰ আভাস দিবলৈ বন্ধনীৰ চিন ব্যৱহাৰ কৰা হয় গতিকে আমি কি ক'লোঁ যে কোনো শব্দৰ মাজত অৰ্থ বা শব্দৰ ভাঙনি বিপৰীত শব্দ আদিৰ আভাস দিবলৈ এই চিহ্ন ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে প্ৰকৃতিৰ লগত প্ৰত্যয় যোগ হৈ পদ সৃষ্টি কৰে এটা প্ৰকৃতি মানে আমাৰ পৰিৱেশ নহয় কিন্তু অৰ্থাৎ ধাতু বা প্ৰাতিপদিক যাক আমি প্ৰকৃতি বুলি কওঁ গতিকে সেইটো যাতে বুজি পাব মানুহে বুজি পাবৰ কাৰণে কি কৰিলোঁ বন্ধনীৰ মাজত আমি দি দিলোঁ প্ৰকৃতিৰ লগত প্ৰত্যয় যোগ হৈ পদ সৃষ্টি কৰে গতিকে কোনোবা মানুহে হয়তো প্ৰকৃতি মানে আমাৰ চৌপাশৰ পৰিৱেশ বুজিব পাৰে সেইটো যাতে ভাষাৰ ক্ষেত্ৰত নহয় ধাতু কথাই যে বুজাইছে সেইটো বুজিবৰ কাৰণে আমি তাত ব্ৰেকেটত বেৰি দিছোঁ মৌখিক সাহিত্যত ইংৰাজীত অৰেল লিটাৰেচাৰ বুলি কোৱা হয় মৌখিক সাহিত্যই আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছে গতিকে সেই মৌখিক সাহিত্য ইংৰাজীত কি কয় বুলি যদি সোধা হয় তেতিয়াহ'লে সেই ব্ৰেকেটৰ মাজত আমি অৰেল লিটাৰেচাৰ জৰিয়তে তাৰ মূল অৰ্থ অন্য এটা অৰ্থ যে আছে বুজাবৰ কাৰণে এনেধৰণে ব্যৱহাৰ কৰা হয় কুটিল বন্ধনী চিন কোনো বাক্য বা কবিতাৰ শাৰীসমূহ সংযুক্ত বা একেলগে আবদ্ধ হৈ থকা বুজাবলৈ কুটিল বন্ধনী ব্যৱহাৰ কৰা হয় এই চিনডাল কেতিয়াবা আমাৰ বাওঁফালে দিয়ে মই ইয়াত সোঁফালে ব্যৱহাৰ কৰিছোঁ আমাৰ ইংৰাজীত সাধাৰণতে এডাল বাওঁহাতে ব্যৱহাৰ কৰা হয় আৰু অসমীয়া সাহিত্যত আমাৰ সোঁহাতে ব্যৱহাৰ কৰা হয় গতিকে কি ক'লে যে কোনোবা এটা সংযুক্ত বা একেলগে আবদ্ধ হৈ থকা বুজাবৰ কাৰণে আমি কট আম অমৰা দুইবিধ ফল গতিকে আমি সেই দুটা বেলেগ ধৰণে বান্ধি দেখুওৱা হৈছে আলু আৰু আদা দুইটা কাণ্ডৰ পৰা হয় গতিকে সেই দুটা বেলেগ বস্তু বুজাবৰ কাৰণে এনেকুৱা ধৰণে বন্ধনীৰ জৰিয়তে আমি বুজোৱা হয় গতিকে আজি আমাৰ এইকেইটাই অসমীয়া জ্যোতিচিহ্ন সম্পৰ্কে আলোচনা কৰিলোঁ তেতিয়াহ'লে আমাৰ আজি যিকেইটা চিহ্ন বা জ্যোতিচিহ্ন আলোচনা কৰিলোঁ সেইকেইটা পুনৰ এবাৰ দৃষ্টিপাত কৰোঁ বা চকু ফুৰাই চাওঁ প্ৰথমটো আছিলে আমাৰ কমা বা পাদজ্যোতি ছেমিকলন বা অৰ্ধজ্যোতি পূৰ্ণজ্যোতি বা দাঢ়ি ভাৱবোধক চিহ্ন প্ৰশ্নবোধক চিহ্ন কোলন বা কলন ডেছ হাইফেন উদ্ধৃতি চিহ্ন বন্ধনীৰ চিন আৰু কুটিল বন্ধনী আমাৰ মূল এইকেইটাই হৈছে অসমীয়া জ্যোতিচিহ্ন গতিকে আজি আমাৰ এই আলোচনাত আমি চমুকে এই সম্পৰ্কে আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোক ইয়াৰ পৰা উপকৃত হ'ব তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈ বিদায় ধন্যবাদ